বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আমি পালনাম পাতিবলৈ ইচ্ছা কৰিছিলোঁ আৰু আজি 42 সংখ্যক পালনাম আমি পাতিবলৈ আয়োজন কৰি আছোঁ। আজি প্ৰথম আজি 3 তাৰিখ 4 তাৰিখে আমাৰ পালনাম আৰম্ভ হ'ব। আজি প্ৰস্তুতি কৰি আছোঁ আমি ইয়াতে সকলো বান্ধৱ আইসকলক মাতি আনি আমি কামবিলাক কৰাই আছোঁ। লগতে আমাৰ প্ৰত্যেকখন সত্ৰৰ পৰা যিখিনি সহযোগ পাইছোঁ আমি লগীয়া হৈছে আমাৰ। সেইকাৰণে এই বেলি যিখন পালনাম হ'ব 42 সংখ্যক পালনামখনি অতি জাকজমকীয়া হ'ব বুলি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলোৱে ইয়াতে সহযোগ কৰিছে। এতিয়া আমি আজি সকলোৰ লগতে থাকি এতিয়া আমাৰ আজি দিনজোৰা কাৰ্যসূচীৰে কৰ্মবিলাক আমাৰ চলাই আছোঁ। ইয়াৰ আমাৰ যিখিনি প্ৰস্তুতি সেইখিনি আমি তুলি লৈয়ে আছোঁ বৰ্তমান। এতিয়া যাওক আমাৰ অহাকালি 9টা বজাৰ পৰা আমাৰ পাঠক বাব আহিব। আমাৰ গুণীন্দ্ৰনাথ ওজা বাব বৰপেটাৰ তেখেতে আহি আমাৰ পালনাম ভাগি আৰম্ভ কৰিব আৰু এই 6 ঘণ্টীয়া পালনামত তেখেতে 2 বজালৈ পালনাম ভাগি চলাই আমাৰ যিখিনি কৰিবলগীয়া পালনামৰ কৰ্ম সেইখিনি আমি কৰিবলৈ আমি প্ৰস্তুতি চলাই আছোঁ। অহাকালি আমাৰ পাঠক বাব আহিব। আহি আমাৰ যিখিনি বছৰৰ যিখিনি আমাৰ ৰাইজৰ মংগলৰ কাৰণে যিখিনি কাম কৰিবলৈ আমি আয়োজন কৰিছোঁ ইয়াতে সকলোৱে লগ লাগি আমি কামখিনি কৰি যাবলৈ আমি ইচ্ছা কৰিছোঁ। ইয়াতে পালনাম ভাগি কৰোঁতে আমাৰ কিবা দোষৰাপ হ'ব পাৰে সেইবিলাক যেন আমি সকলোৱে ঈশ্বৰৰ ওচৰত গতাই দিছোঁ। তেওঁলোকে আমাক ইয়াতে আমাক সহায় কৰি আমাক যেন দুখমুক্ত কৰি দিয়ে। কৃষ্ণ কৃষ্ণ। বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত 42তম এই পালনাম ভাগি আমি পাতিবৰ কাৰণে যোগাৰ কৰা হৈছে। সেয়ে সমূহ আমাৰ কেন্দ্ৰীয় কমিটিৰ কেন্দ্ৰীয় যি শাখাপত্ৰবোৰ আছে তেওঁলোকে আহি ইয়াতে যোগদান কৰক আৰু তাৰা সবক যদি যিসকলে নিমন্ত্ৰণ পোৱা নাই তাৰা সবে আহক, খবৰ পালেই আহক। সেয়ে আটাৰ যি এই বৰঙাজুলি সত্ৰখন উজ্জ্বলাই কামনা কৰক তাৰে শুভেচ্ছা জনাইছোঁ। আৰু আটাৰ যি অৰিহণা সেই অৰিহণাক যাতে জাগৃত কৰি আগবঢ়াই নিয়ক তাৰ কাৰণে কৃষ্ণৰ কৃপাত আমি সকলোৱে একেলগ হৈ আমি এই পালনাম ভাগি পাতিবৰ কাৰণে মনস্থ কৰিছোঁ। যাতে বছৰটো ভাল হওক, সকলোৰে মংগলময় হওক, দিনটো ভাল হওক, সকলোৰে আশীৰ্বাদ জনাইছোঁ। কৃষ্ণ।